দেখাই দিছোঁ ৰ'ব। আৰু আমাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া দেখিছেনে আমাৰ থকা জেগাখন এনেকুৱা দেখিবলৈ। আৰু হে গাইজ, ৱেলকাম বেক টু মাই ব্লগ। আৰু এতিয়া মই ব্লগটো আৰম্ভ কৰিছোঁ, গম পাইছেনে? কেইটা বজাত? 10:30 বাজিছে এতিয়া। দেখিছেনে? 10:30 বাজি গ'ল। এতিয়া মই ব্লগটো আৰম্ভ কৰিছোঁ, মানে ৰাতি 10:30 বাজিলে এতিয়া। আৰু আপোনালোকক মই মোৰ লগতে এটা অভিজ্ঞতা, প্ৰথম অভিজ্ঞতা হ'ব, যিটো নেকি অহাকালিলৈ মোৰ ছোৱালীজনীক মানে কিবা এটা নিয়ম আছে, য'ত নেকি ইয়াৰ চাউথৰ ফালে ল'ৰা ছোৱালী 2.5 বছৰৰ পৰা 3 বছৰ হোৱাৰ লগে লগে তাহাঁতি এটা নিয়ম এটা থাকে, যিটো নেকি পঢ়া মানে এতিয়া যিহেতু মোৰ ছোৱালীজনী স্কুল দিবলগীয়া সময় হৈ গ'ল, যিহেতু সময় হোৱা নাই বাৰু, দিবলৈ কিমান মাহৰ পাছতো দিবলগীয়া হৈ যাব। চ' সেই গতিকে কিবা এটা নিয়ম থাকে, সেইটো সেই আগতেই কৰি ল'ব লাগে মানে। চ' সেইটো কাৰণে ভাবিছোঁ মই ৰাতি হ'লেও এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। কাইলৈ মানে সময় পাম নে নাপাম গম নাপাওঁ, সেইটো কাৰণে মই ৰাতিপুৱাই ওলাব লাগিব। চ' এতিয়া মই শুবলৈ গৈ আছোঁ, কিন্তু মই ব্লগটো আৰম্ভ কৰি দিছোঁ। আৰু লগতে কি কৰি আছোঁ গম পাইছেনে? এয়া শাৰী জাপি আছোঁ, মানে ইয়াৰ যিটো নেকি গল্ডেন পটি থাকে যে, গল্ডেন পটি থকা শাৰী আপোনালোকে দেখিছে চাগে ক'ৰবাত চাউথৰ ফালে বহুত পিন্ধে, যিটো নেকি কাচাবা শাৰী, নেৰিয়া শাৰী বুলিও কয়। ইয়াত মানে পিয়'ৰ নেৰিয়া শাৰী পায়। এইটো বহুত ধুনীয়া, আৰু মানে এইটো পূজা চূজা বা মন্দিৰত গ'লেহে পিন্ধে। আৰু লগতে কৃষ্ণৰ ময়ূৰ পাখি লগাই থোৱা আছে প্ৰিণ্টেড। আৰু এনেকুৱা শাৰী য'ত নেকি পূজা চূজা বা ক'ৰবাত মন্দিৰ গ'লে পিন্ধে, ঘৰত নিয়ম চিয়ম কৰিলে মানে। আৰু এনেকুৱা গল্ডেন পাটি থকা শাৰীৰ লগতে কিবা এটা এনেকৈ ধুনীয়া এম্ব্ৰইডাৰী থকা কালাৰফুল ব্লাউজ পিন্ধে ইয়াত। চ' ময়ো ভাবিছোঁ অহাকালি পিন্ধি। আৰু সেই শাৰীখন পুৰণাও হয় বাৰু, মানে এই ঘৰখন যেতিয়া গৃহ প্ৰৱেশ আছিলে, যেতিয়া লোৱা হৈছিলে নতুনকৈ, তেতিয়া পিন্ধিছিলোঁ। এতিয়া আৰু পিন্ধাই নাই। তাৰপিছত এতিয়া ছেকেণ্ড বাৰ পিন্ধিম মানে, সেইটো কাৰণে ভাবিছোঁ মই শাৰী চাৰী পিন্ধিব নাজানো যিহেতু, সেইটো কাৰণে এতিয়াই জাপি থৈ দিওঁ ভাবিছোঁ। কাইলৈ মানে ৰাতিপুৱাই যাব লাগিব, সেইটো কাৰণে সময় নাপাম। সেইটো কাৰণে ভিডিঅ' আৰম্ভ কৰি দিছোঁ এতিয়াই, আৰু ভাবিছোঁ শাৰীখনো জাপি থৈ দিওঁ ভাবিছোঁ, সেইটো কাৰণে। চ' গতিকে এতিয়া মই শুবলৈ যাওঁ ধুনীয়াকৈ জাপি চাপি মেলি, আৰু আপোনালোকক লগ পাম একদম ৰাতিপুৱা অহাকালিলৈ। এতিয়া গুড নাইট। আৰু ব্লগটো যে আৰম্ভ কৰিছোঁ ৰাতিৰ পৰা, কিবা এটা আজীৱ লাগিছে ভাবি পেলাই। আৰু আপোনালোকক ৰাতিপুৱা লগ পাম দেই গৈ। গাইজ, মোৰ যে আজি শাৰী জাপা নহ'বই যেন পাইছোঁ গাইজ। কি হ'ব চাওকচোন, এইফালে জাপিয়ে আছোঁ, নহৈছে এইফালে। জিন্দগী হাই যে কপাল, শাৰী যে পিন্ধিব নাজানিছোঁ মানে। ৰাতি চব কৰিছোঁ তথাপিও জাপিব মানে নিমিলিছে। এইফালৰ পৰা লৈ পেলাই গোটেই পৰি খতম শাৰী, মানে নহৈছে। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া শুই উঠিছোঁ আৰু লগালগ গা ধুই ল'লোঁ। এতিয়া মানে বাজিছে 8টা, মানে বহুত দেৰি হৈ গ'ল। 7:30 যাম বুলি ডিচিশ্যন লৈছিলোঁ যোৱাকালি, কিন্তু শুওঁতে দেৰি হৈ গ'ল। আৰু এইফালে মই এতিয়া শাৰী পিন্ধিবলৈ লৈছোঁ। হাজবেণ্ড গা ধুই আছে, পোৱালি শুই উঠাই নাই দেখিছেনে, সেইফালে পৰি আছে। তাইক মই ওলাই পেলাই তাইক উঠাব লাগিব, তাৰপিছত ৰেডি হৈ যাম ভাবিছোঁ। আপোনালোকক দেখাই দিওঁ মই কি পিন্ধি যাম, সেইটো যোৱাকালি দেখাই দিছিলোঁ। মোৰ ছোৱালীজনী কি পিন্ধি যাব সেইটো আপোনালোকক দেখাই দিম। আৰু ইয়াৰ চাউথৰ মানে যিটো ট্ৰেডিশ্যনেল ড্ৰেছ, বহুত বেছি দামো হয়। আৰু এয়া পাট্টু পাৱাৰা বুলি কয়, ইহঁতৰ ট্ৰেডিশ্যনেল যিটো ড্ৰেছ আপোনালোকে দেখিছে চাগে ক'ৰবাত ভিডিঅ'ত, তাহাঁতি কেনেকুৱা টাইপৰ পিন্ধে। আৰু বহুত ধুনীয়া আছে, কাপোৰটো ধুনীয়া। নেৰিয়েল পাট্টু পাৱাৰা বুলি কয়, পাৱাৰা মানে স্কাৰ্ট, পাট্টু মানে পাটৰ। চ' এয়া দেখিছেনে, ধুনীয়া লাগিব তাইক পিন্ধিলে। কেতিয়া পিন্ধাও লাগিয়ে আছে মানে, তাই কেতিয়া উঠিব বুলি। দেখিছেনে ইমান ধুনীয়া। স্কাৰ্টটো দীঘল আছে অকণমান তাইৰ কাৰণে, আৰু টপটো ইমান কিউট দেখিছেনে, ইমান কিউট দেখিছে। পিংক কালাৰ হয়। আৰু ইয়াৰ লগতে মানে দুখনকৈ দুপাট্টা, স্কাৰ্টটোৰ লগত মিলিব পৰাকৈ এটা দুপাট্টা দিছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ পট্টি দিয়া আছে ইয়াতে। ছেইম মানে স্কাৰ্টটোৰ লগত মিলিব পৰা। আৰু এটা হৈছে টপটোৰ লগত মিলিব পৰা। টপটোৰ লগত মিলাকৈ এটা দুপাট্টা দিছে, য'ত নেকি পিংক কালাৰ। এয়া টপটো যিটো পিংক কালাৰ হয়, যিহেতু টপটো পিংক কালাৰ হয়, সেইটো কাৰণে দুপাট্টাটো পিংক কালাৰ হৈছে। আৰু স্কাৰ্টটো গল্ডেন কালাৰ আছে কাৰণে এটা গল্ডেন কালাৰ দুপাট্টাও দিছে। এয়া
চাই লওঁ কোনটো মিলে তাই যিটো পিন্ধিব বিচাৰে সেইটোৱে পিন্ধাম আৰু মোৰটো দেখাই দিওঁ এয়া মোৰ আৰু গাইজ মই ৰেডি হৈ গ'লোঁ এতিয়া মানে অকণমান মোৰ মেকআপ কৰিব বাকী আছে চকু ফুলি আছে কাৰণ শোৱা কমপ্লিট হোৱা নাই আৰু চুলিখিনিও শুকোৱা নাই আৰু এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ হাজবেণ্ড আৰু ছোৱালীজনী শুয়ে আছে এতিয়া মই কি কৰোঁ মই উঠা নাই মোৰ টেনশ্যন হৈ গৈছে আৰু মই মাতি আছে ইফালে আৰু মই ভাবিছিলোঁ ঘৰৰ পৰা ওলাই গৈ মন্দিৰত ধুনীয়াকৈ আপোনালোকক দেখাম নিয়ম নীতিবোৰ আৰু মন্দিৰখনো দেখাম কেনেকৈনো নিয়মটো কৰিছে বুলি ভাবিছিলোঁ কিন্তু তাত গৈ গম পালোঁ যে তাত মন্দিৰৰ ভিতৰত কেমেৰা এলাউড নাই চ' তাত কৈছে যে ভিতৰত ভিডিঅ' কৰা নহ'ব বুলি সেইটো কাৰণে একোৱে মই ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ তাত গৈ পেলাই নিয়মবিলাকো আপোনালোকক দেখাব নোৱাৰিলোঁ মনটো বেয়া লাগিলে কিন্তু উপায় নাই আৰু যদি কেমেৰা এলাউ নাই বুলি কৈছে তেন্তে আমিতো জবৰদস্তি কৰিব নোৱাৰোঁ সেইটো কাৰণে আমি সেনেকৈ আৰু অকণমান ভিডিঅ' কৰোঁতে কৈয়ে দিলে নহয় সেইটো কাৰণে আমি কৰাই নহ'ল ভিডিঅ' হে গাইজ আমি ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই ইমান গৰম বাহিৰত সেইটো কাৰণে একো ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মন্দিৰৰ ভিতৰত ইমান ভিডিঅ' এলাউ কৰা নাছিলে সেইটো কাৰণে একো কৰিব নোৱাৰিলোঁ আহি ইমান ভোক লাগিছে সেইকাৰণে দোচাখন বনালোঁ দেখিছেনে এইফালে মায়ে কিবা পাউডাৰ পিচি থৈছিলে ধুনীয়াকৈ অকণমান ঘি লগাই কিনে এইটো মিক্স কৰিম ইয়াৰ লগত ডুবাই পেলাই খাম আৰু দোচা এইফালে আধা মোৰ ছোৱালীজনীক খুৱাই দিছিলোঁ এইফালে চাটনি বনালোঁ খাম মানে বহুত ভোক লাগিছে খাই মেলি এইটো ডাইৰেক্ট দিনৰ কাৰণে ভাত চাত বনাব লাগিব মানে ভাগৰি গৈছোঁ নহয় মুখ চুখ ধোৱাই নাই ডাইৰেক্ট কাপোৰ খুলি খাব লৈছোঁ গাইছ গাইজ আমি চবেই আহি পেলাই খাই মেলি বহি আছোঁ আৰু মোৰ হাজবেণ্ডে বিনা একো নোখোৱাকৈ পূৰা কামত লাগি আছে দেখাই আছোঁ এতিয়া পূৰা কামত লাগি আছে হাজবেণ্ড কিয় বনা ৰে मटन बनाइছে मटन बनाइছে और इस तरह मम्मी ने चाय नहीं पिया ये निकालो ना এইফালে বনিছে চিকেন এইটো হৈছে চিকেন আৰু এইফালে বনি আছে মটন আৰু চিকেন লগতে বনি আছে এইফালে আৰু আপোনালোকে জানেনে কেৰেলাত মানে ৰাতিপুৱা সময়ত চাহ লগত ইমানকৈ বেলেগ স্নেক্সবিলাক নাখায় কিন্তু ইভিনিং টাইমত মানে ইহঁতৰ ইভিনিং টি লগতে হেভি স্নেক্স হৈ যায় মানে সকলোৰে ঘৰতে হয় নাই নাজানো কিন্তু আমাৰ ঘৰত মানে মোৰ হাজবেণ্ডে আৰু মানে ঘৰৰ পৰিয়াল সকলোৱে মানে ইভিনিং টাইমত হেভি স্নেক্সৰ লগত মানে চাহ তাহ খাই বহুত বেছি ভাল পায় চ' আজি ইমানটা আৰু স্পেচিয়েল নাছিলে কিন্তু ঘৰতে থকা কিছুমান ড্ৰাই নাটছৰ লগতে আমি খালোঁ এনেতো আমি যিটো কেৰেলাৰ ফেমাছ স্নেক্সবিলাক আছে ঢেৰ দেখাই শেষেই নহয় সিমান আছে আৰু লগতে হালৱা আছিলে হালৱাটো আপোনালোকক কেতিয়াবা দেখাম কিন্তু এইটো হৈছে গাজৰৰ হালৱা আছিলে বহুত টেষ্টিও আছিলে আৰু মই অকণমান মিক্সাৰ ল'লোঁ আৰু হালৱাৰ লগতে খালোঁ এতিয়া বাজিছে 7টা দেখিছেনে এতিয়া বাজিছে 7টা আৰু এতিয়া মই কি কৰি আছোঁ গম পাইছানে এইফালে মায়ে হাঁহি আছে মানে হাজবেণ্ডে আৰু পোৱালিটোক
খেলাই আছে আৰু এইফালে মই কাপোৰ ধুই আছোঁ এই ৰাতিখনত। মানে আজি একদম সময় নাপালোঁ, ভাগৰি গৈ খাই মেলি শুই গ'লোঁ। ভাত খাই মেলি এতিয়া মই পূৰা কামত লাগিছোঁ। এতিয়াহে মই এক্টিভ হৈছে মোৰ গাটো মানে। এতিয়া ধুনীয়াকৈ মানে কাপোৰখিনি ধুবলৈ থৈ দিছোঁ মেচিনত, দেখিছেনে ধুনীয়াকৈ এনেকৈ ধুই থাকিব লাহেকৈ। তাৰপিছতে মই এতিয়া গা ধুবলৈ যাওঁ। হাজবেণ্ডে পোৱালিটোক খেলাই আছে যিহেতু এতিয়া টেনশ্যন নাই। এতিয়া মই ফটাফট কাম কৰি লওঁ, চাইচোন কি কৰি আছে সিহঁতি। थक गए नुकू, थक गई। যেতিয়া মই অসমত থাকোঁ তেতিয়া ৰাতিপুৱাই গা ধোৱা হৈ যায় আৰু মানে গধূলি টাইমতো আমি সোনকালে শুই যাওঁ, মানে 8-9টামান বজাতে অসমত শুই যাওঁ আমি। সেইটো কাৰণে এইটো টাইমতো আমি তাত শুয়ে থাকোঁ, গা চা ধোৱাটো কামটো বাদেই দিয়ে। কিন্তু কেৰেলাত অহাৰ পৰা মোৰ ৰুটিনটো চেঞ্জ হৈ যায়। দিনটো মানে মই আলচি হৈ থাকোঁ, কিন্তু ইভিনিং টাইমৰ পৰাহে মই এক্টিভ হৈ যাওঁ। চ' এয়া দেখিছেই চাগে, মই ইভিনিঙত পূৰা কাপোৰ ধুই ঘৰ চাফা কৰি নিজেও গা ধুই পেলাই অকণমান গৰম পানী কুহুমীয়া পানী ল'লোঁ। তাৰপিছতে অকণমান খোজকাঢ়িছোঁ। খোজকাঢ়ি পেলাই মানে বাহিৰত নাকাঢ়িলোঁ সেইটো কাৰণ অকণমান বৰষুণ দি আছিলে। চ' মই ষ্টেপতে অকণমান আপ ডাউন কৰি ল'লোঁ, কাৰণ এনেকৈ আপ ডাউন কৰিলেও মানে ডাইজেশ্যন মানে অকণমান মোৰ ব্লটিং হৈ আছিলে কাৰণে। চ' ৰাতি মই একো নাখাওঁ বুলি ক'লোঁ সেইটো কাৰণে। আৰু মোৰ ছোৱালীজনীৰ কাৰণে ডোচা আৰু দিনৰে চিকেন কাৰী আছিলে সেইটো দিলোঁ। তাই আকৌ খোৱাত ইমান বেছি নাটক কৰে, দেখিব পাৰিছে নহয়, একদম জ্বলা নায়েই, কিন্তু জ্বলা বুলি মানে তাই এনেই এক্টিং কৰি দেখাইছে বাপেকৰ ওচৰত। চ' তাইক মানে বহুত বেছি খেলাই পেলাই দিবলগীয়া হৈ যায়। नुकू डोसा खा लो, जल्दी जल्दी खा लो। पापा खोल के दे दूं? पापा वो करके देता। जल्दी खा लो, नहीं तो ये बिना खा के सो जाएगी। गाइस আপোনালোকক মই আজি দেখাব লৈছোঁ, এই দেখিছেনে গাইস, মোৰ ছোৱালীজনী যেতিয়া 2 বছৰ হৈছিলে তেতিয়াৰ ফটো হয় এয়া। লাইট কি হৈছে ঠিক দেখাই নিদিয়ে। এইফালে মোৰ ননদজনীৰ, মোৰ হাজবেণ্ডৰ ভণ্টি এইজনী, এইজনী এয়া ভণ্টিৰ হাজবেণ্ড, তাইৰ ছোৱালীজনী, ডাঙৰ ছোৱালীজনী, মোৰ শাহু মা, মই, হাজবেণ্ড আৰু মোৰ ছোৱালীজনী এইফালে। আৰু সেইফালে মোৰ ছোৱালীজনী আছে। ধেৰ ফটো আছে দেখাবলৈ, কিন্তু এতিয়া মোৰ টাইম নাই। এতিয়া যিহেতু মোৰ ছোৱালীজনী খানা খাব দিলেই মোৰ শান্তি আৰু কাম খতম মোৰ আজি। তাৰপিছত আমি লাহেকৈ খাম। নুকু জল্দি খাওঁ। আৰু এইফালে মোৰ হাজবেণ্ডৰ ধেৰ কিবাকিবি আৰু আমাৰ বিয়াৰ ফটো এই কপি টিভি চাই আছে এইফালে। আৰু আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী থাকিলে দেখিছেনে, ৱালত পূৰা কালাৰ লগাই কলমেৰে আঁকি দেখিছেনে, পূৰা ইয়াৰ পৰা ধৰি গোটেই কলমেৰে আঁকি দিছে। তাই যেতিয়া ডাঙৰ হ'ব তেতিয়াহে পেইণ্টিং কৰিম। দেখ নটেংকি দেখ, খালিয়া আৰু দেখাই আছোঁ ৰ'ব ক'ত মোৰ ছোৱালীজনী আঁকিছে। এই দেখো নুকুকা পূৰা কাম এতিয়া ৱালত দি গোটেই খতম। মানে এইখিনি আৰু এতিয়া মানে ঠিক নকৰোঁ। वो उन लोगों को पता नहीं है ना क्या है। ये हाथी का उधर लगा वो तुम्हारा उधर दिखा दो ফটো। এইফালে মোৰ হাজবেণ্ডে লাইট জ্বলাই দিলোঁ। আমাৰ বিয়াৰ ফটো লাইটৰ ভিতৰত দেখিছে। আৰু এইফালে দেখিছে
আৰু ৱালত যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ড্ৰ' কৰে নে নাই প্লিজ কমেণ্ট কৰি জনাবচোন। গোটেই খতৰ মানে আমাৰ ঘৰখন ড্ৰ' কৰি মেলি আৰু এইফালে দেখিছেনে মোৰ লিপষ্টিক লৈ পেলাই ইয়াতো গোটেই লগাই দিছে ৱালত। মানে তাই যেতিয়া 5-6 বছৰ হ'ব নহয় তেতিয়াহে আমি আকৌ এবাৰ পেইণ্ট কৰিম, এতিয়া নকৰোঁ। এইফালে গা চা ধুই মোৰ পূৰা ব্লটিং হৈ আছে, খানা খাব পাৰিম নে নাই ঠিক নাই। নুকো तो अच्छा पीस लेना था यार तो इसको हड्डी पसंद है क्योंकि हड्डी दे दिया मैंने। क्या किसने खा लिया? पापा ने खा लिया। पापा नहीं खा रहा, तुम्हारे लिए मतलब निकाल रहे हैं चिकन। खाओ ना नुकू। किस किस का घर में बदमाश बच्चा है देखो, ऐसा होता है वाल। আৰু গাইজ মোৰ মানে পেটত পূৰা ব্লটিং লাগি আছে গাটো, সেইটো কাৰণে এইটোৱে একো নাখাওঁ। মই পোৱালিজনীক দি লওঁ বুলি ভাবিছোঁ, তাইক দি পেলাই আমি লাহেকৈ খাম। আৰু এতিয়া বাজিছে 9টা। এতিয়া বাজিছে 9টা। 9টা বজা নাই বাৰু। তাৰপিছত লাহেকৈ খাম। এতিয়া অকণমান বাহিৰত খোজকাঢ়িবলৈ যাম। আৰু গাইজ মই এতিয়া খোজকাঢ়িব আহিছোঁ, মানে অকণমান বাৰাণ্ডাতে খোজকাঢ়িম বুলি। আৰু লাইট চাইট অফ কৰি দিছোঁ, কাৰণ বাহিৰত ইফালে ওচৰত বুঢ়া মানুহ আছে ন, নুকুৱে মনে মনে চাই আছে এইফালে দেখিছেনে, আৰু মনে মনে চাই আছে। আৰু আমাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া দেখিছেনে এনেকুৱা হৈ আছে। এতিয়া 9টা বাজিছে, তথাপিও মানুহখিনি এতিয়ালৈকে হোৱা নাই বাৰু দেই। বাহিৰৰ দৃশ্য এইফালে আমাৰ ৰাস্তা, কোনোবা আহিছে নেকি? আমাৰ থকা জেগাখন এনেকুৱা দেখিবলৈ। আৰু এতিয়া মই অকণমান খোজকাঢ়ি ল'ম, এইখিনিতে অকণমান খোজকাঢ়ি ল'ম ভাবিছোঁ। খোজকাঢ়ি পেলাই আপোনালোকক লগ পাই আছোঁ পাছত। कौन कौन है? Ami bay, aku bay, Ami bay, mama, mami, papa, amma, aku bay, mami bay. আমি ভাই Papa, mama, papa, yeah. Papa, ini amma, ini papa, ini papa, ini papa. Ini shadi pira, shadi. Wow, amma, ini papa. कोई किसी को नहीं जाने दो। Amma, papa, mama, sundar ya mama. Aku baik, amma. Oh, tadi na. दिखा Aku baik, mama. नुकू Itu cara dia. क्या कर दिया? कौन है? दिखा। अच्छा, ये अक्कू भाई, आमी भाई, पापा, अम्मा, मामी है इधर। Tidak, mami ini mama. हैं? Aku ke sini. Sini pada. Aku भाई Aku baik. आमी भाई Mana? आमी भाई Ami baik. अम्मा Amma. आमी अम्मा Amma. पापा